तुम्हारी बिना जीना लगे घर में আজি সঁচাকৈ ভাল লাগিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেখেতৰ কেবিনেটত মোক অন্তৰ্ভুক্তি কৰি আজি তেখেতে যি দায়িত্ব দিব যি ডিপাৰ্টমেণ্ট দায়িত্ব দিয়ক মই সুচাৰুৰূপে পালন কৰিবৰ কাৰণে মই প্ৰয়াস কৰিম আৰু অসমৰ উন্নতি ডিব্ৰুগড়ৰ উন্নতি দেশৰ উন্নতিৰ কাৰণে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি দেশৰ যি গতি সেই গতিৰ লগত খোজ মিলাই আগবাঢ়ি যোৱাৰ কাৰণে মোৰ যি দায়িত্ব পাম মই কাম কৰিম। কি দপ্তৰ আপুনি বিচাৰিব? মই দপ্তৰৰ কথা নকৰোঁ, মই এতিয়া গাড়ীখনত উঠিছোঁহে, মোক কোনটো চিটত বহিম সেইটো মুখ্যমন্ত্ৰী মহোদয় ঠিক কৰিব। বিজেপিত আচলতে বহু পূৰ্বৰ পৰাই কোৱা যায় যে বহু বছৰ লাগি যায় দপ্তৰ পাওঁতে। তেনে ক্ষেত্ৰত প্ৰথমতে যদি কওঁ যে জ্যেষ্ঠ বিজেপি নেতা বুলি ক'লে কিন্তু আপোনাৰ নামটো চৰ্চাত আহে। গতিকে সেই সময়খিনি চাকৰি জীৱন এৰি তাৰপিছত আপোনাৰ ব্যৱসায় তাৰপিছত ৰাজনীতি এটা দীঘলীয়া পৰিক্ৰমা। গতিকে আজিৰ দিনটোত বিশেষকৈ অলপ যদি আপুনি স্মৰণ কৰে বা কয় আমাৰ আগত দৰ্শকে নিশ্চয় ভাল পাব। এই গোটেই মানুহৰ জীৱনৰ পৰিক্ৰমা বেলেগ বেলেগ ধৰণৰ থাকে। চাকৰি কৰিলোঁ, চাকৰি কৰাৰ পাছত চাকৰি এৰি ব্যৱসায় কৰিলোঁ। মানুহৰ দিশত নিজৰ নিজৰ সদায় এটা মনত চিন্তা চৰ্চা থাকে আৰু সেইধৰণে আগন্তুক দিনত যি ব্যৱস্থা হৈছে সেই ব্যৱস্থাৰে আজি আৱেগ নষ্টালজি হৈছে, এইটোতো হ'বই, চবৰে হ'ব। পুৰণা কথাবিলাক মনত পৰিছে, কেনেকৈ দল কৰিছিলোঁ, কেনেকৈ 5জন বিধায়কক লৈ দল কৰিছিলোঁ। আজি দলে আহি এইখিনি কথাত আৰু দলে আজি যিখিনি সুবিধা কৰি দিছে আৰু মই মন্ত্ৰিত্ব পাইছোঁ। এতিয়া আচল কথা হ'ল মন্ত্ৰিত্ব পোৱাৰ কথা নহয়, ইয়াৰ পাছত মই কিমানখিনি কাম কৰিব পাৰিম, কিমানখিনি দলৰ কাৰণে কাম দিম, কিমানখিনি উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক দিম, অসমৰ কাৰণে দিম, ডিব্ৰুগড়ৰ কাৰণে দিম, সেইটোৱে আজিৰ ডেটত আটাইতকৈ প্ৰাসংগিকতা। আপোনালোকে আশীৰ্বাদ কৰিব, আপোনালোকে ভালকৈ চাই থাকিব মোৰ কাম কৰাৰ ক্ষেত্ৰত কি ধৰণৰ হৈছে। ক'ৰবাত যদি মোৰ নাটক কৰোঁতে যদি ডাইলগ মিছ হয় তেতিয়াহ'লে আপোনালোকে মোক শুধৰাই দিব। চৰ্চাত থাকে, গতিকে একেবাৰে শেষলৈ আহিছোঁ। প্ৰায় চৰ্চাত থাকে প্ৰশান্ত ফুকন। কেইদিনমান পূৰ্বে এটা গীতৰ ক্ষেত্ৰত চৰ্চাত আছিল, আজি এটা খুব শুভ দিন। গতিকে অলপ যদি কিবা এটা গুণগুণাই দিয়ে। আপুনি কলেজীয়া জীৱনতো আপুনি এগৰাকী সাংস্কৃতিক সম্পাদক আছিল, গতিকে অলপ যদি আজিৰ দিনটোত গুণগুণাই দিয়ে হয়তো দৰ্শকেও ভাল পাব। तुम्हारी बिना जीना लगे घर में बलम जी तुमसे मिला दे आँखियाँ तुम्हारे बिना जीना लगे घर में। ধন্যবাদ জনাইছোঁ। সেয়া আছিল প্ৰশান্ত ফুকনৰ মন্তব্য আৰু এনেধৰণে আগবাঢ়িছে এই মুহূৰ্তত পৰিয়ালসহ ডিব্ৰুগড়ৰ কেইবাগৰাকীও লোক তেওঁৰ সৈতে আছে, পৰিয়ালৰ সৈতে। গতিকে এই মুহূৰ্তত আজিৰ দিনটোত পূৰ্বৰ পৰাই আচলতে জ্যেষ্ঠ বিজেপি নেতা বুলি কোৱাৰ লগে লগে কিন্তু প্ৰশান্ত ফুকনৰ নামটো বহুকেইবাৰ চৰ্চাত আহিছিল যে মন্ত্ৰিত্ব পাব নেকি ধৰণৰ এক চৰ্চা আছিল। কিন্তু এইবাৰ তেওঁ কি দপ্তৰ পায় সেয়া হয়তো পৰৱৰ্তী সময়ত আৰু এটা দিন ৰ'ব লাগিব। আৰু আজি প্ৰথমখন কেবিনেট মন্ত্ৰী হিচাপে তেওঁ প্ৰথমখন কেবিনেটত আজি বহিব।